Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মৰ্নিংৰ ৰ'দৰ আমেজ লৈ আজি পুনৰাই আপোনালোকৰ মাজলৈ আজি মোৰ আলোচ্য বিষয় হ'ব তিয়হ খেতি। তিয়হ আটাইতকৈ লাভজনক খেতিৰ ভিতৰত পৰিছে তিয়হ খেতি। তিয়হত আটাইতকৈ বেছি আমি টকা উপাৰ্জন কৰা ভাল খেতি। অলপ কেইদিনৰ ভিতৰতে আমাৰ হাতত ভাল এটা পুঁজি আহে। তো আমাৰ খাৰুপেটীয়া বেছিমাৰি মাৰ্কেটৰ পৰা দূৰ দূৰণি ঠাইলৈ মাল আমদানি ৰপ্তানি চলি আছে। তো আমি যিখিনি চব্জি বিক্ৰী কৰোঁ সব আমি মাৰ্কেটলৈ বিকো। তো বন্ধুসকল আপোনালোকে যদি এনেকুৱা ধৰণৰ তিয়হৰ খেতি কৰিছে তেনেহ'লে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ। তিয়হ কেনেকৈ কৰিব লাগে জাত নিৰ্বাচন কৰি ল'ব আৰু খেতিৰ মাটিৰ গুণাগুণ নিৰীক্ষণ কৰিব। কেনেকুৱা ধৰণৰ খেতিত এনেকুৱা ধৰণৰ তিয়হৰ গুটি লগাব আৰু কিমান দিন পিছত গুটি পচাব আৰু মাটিত তিয়হৰ গুটি দিয়াৰ আগতে আপোনালোকে কি কি সাৰ ঔষধ দিব লাগিব, কিমান পৰিমাণে দিব লাগিব, এ টু জেড কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। তো আপোনালোকে খেতিত বীজ দিয়াৰ আগমুহূৰ্তত কি কৰিব, গোটেই খেতিত আপোনালোকে 5 কিলো ইউৰিয়াৰ লগত এটা আপোনালোকে নিশ্চয় চাব পাৰিছে ট্ৰাইচেল, তাৰমানে তিয়হৰ গছখিনি যেতিয়া গজালি মেলিব তেতিয়া পোকে তাৰমানে গছখিনিৰ গুৰিত তাৰমানে লাহেকৈ কাটি দিয়ে আৰু গছখিনি হঠাতে কি হয় মৰি যায়। তেতিয়া আকৌ নতুনকৈ বীজ আনি আমি খেতিত লগাব লাগে। আৰু আপোনালোকে বিঘাই প্ৰতি 5 লিটাৰকৈ লিকুইড দিব। লিকুইড দিয়া ইফকো লিকুইড মই নামটো কৈ দিছোঁ। দিয়াৰ লগে লগে কি হ'ব, যে খেতিত বা মাটিত থকা যিখিনি বীজাণু থাকে সেই বীজাণু তাৰমানে ধ্বংস কৰিব। বিঘাই প্ৰতি আপোনালোকে 30 কিলো বা 40 কিলো আপোনালোকে কি কৰিব, ছুপাৰ পটাছ 10, ইউৰিয়া 10 আৰু মেগনেছিয়াম 5 কিলো প্ৰতি বিঘাত সিঁচি ধুনীয়াকৈ হাল মাৰি ময়াই পিছলৈ আকৌ প্ৰতি বিঘাত 2 গাড়ীকৈ গোবৰ সাৰ দিব। দিয়াৰ পিছত আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব হাইব্ৰিড F1। বৰ্তমান যিটো ছিজন চলি আছে, বৰ্তমান আপোনালোকে লগাবলৈ হ'লে ৱেলকাম তিয়হৰ গুটি আনিব হাইব্ৰিড F1। এই ৱেলকাম হাইব্ৰিড F1 তিয়হৰ খেতি যদি কৰিম বুলি ভাবিছে, এইটো তাৰমানে বৰ্ষাকালৰ কাৰণেও ভাল আৰু শীতকালত যদি আপোনালোকে লগাইছিল তেনেহ'লে আপোনালোকে ৱেলকাম নানান ধৰণৰ বীজ আছে, আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব হাইব্ৰিড F1, ৱেলকাম বা গ্ল'চি আৰু ৱেলকাম এই দুটা তিয়হৰ আটাইতকৈ ফলন বেছি। প্ৰথম স্থান দখল কৰিছে গ্ল'চি, দ্বিতীয় স্থান দখল কৰিছে ৱেলকাম। তো বন্ধুসকল ৱেলকাম মানে কি হ'ল, বৰষুণ যেতিয়া পৰিব তেতিয়া গছখিনিত কোনো ধৰণৰ ক্ষতি নকৰে আৰু ঠাণ্ডাৰ সময়ত গ্ল'চি লগালে কি হ'ব, গছখিনি শীতে কোনো ধৰণৰ প্ৰব্লেম নেদেখায় আৰু গছখিনিৰ পাত যাতে হালধীয়া নহয়। হালধীয়া নহ'বৰ কাৰণে আপোনালোকক মই ঔষধটো কৈ দিম, কিন্তু কেনেকুৱা ধৰণৰ মাটিত কৰিব, মাটিত ৰস আছে নে নাই আৰু মাটি শুকাই গ'লে আপোনালোকে কি পন্থা অৱলম্বন কৰিব, এ টু জেড কথাখিনি কৈ আছোঁ। স্কিপ নকৰিব, মোৰ ভিডিঅ' আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। এটা গছৰ পৰা আপোনালোকে মিনিমাম 15 পৰা 20টাকৈ আগ ওলাবলৈ হ'লে কি পন্থা হাতত ল'ব লাগিব, তাৰ কাৰণে আপোনালোকক মই এই ভিডিঅ' আজি দেখুৱাই আছোঁ। দেৰি নকৰিব, আপোনালোকে ততাতৈয়াকৈ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লওক। তো বন্ধুসকল মোৰ ভিডিঅ' আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ। তো কথা হ'ল
যদি আপোনালোকে খেতি কৰিম বুলি ভাবিছে তেনেহ'লে ওখ এঢলীয়া অম্লতা বেছি থকা মাটি নিৰীক্ষণ কৰক আৰু এনেকুৱা ধৰণৰ মাটিত আপোনালোকে এনেকুৱা ধৰণৰ গ্ল'চি তিয়হৰ খেতি কৰিব আৰু এই গ্ল'চিৰ পিছে পিছে আপোনালোকে ৱেলকাম তিয়হৰ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। একেখন খেতিতে আপুনি গ্ল'চি তিয়হ বিকা শেষ হৈ গ'ল তেতিয়া আপোনালোকে ৱেলকাম লগাব। চাওক মাটিতে একদম পুৰা লাগি আছে, মাটিৰ পৰা একেবাৰে ওপৰ ফালে উঠি আছে তিয়হ। 1 বিঘা মাটিৰ পৰা কিমান আপোনালোকে তিয়হ উৎপাদন কৰিব পাৰিব। এদিন পিছে পিছে 1 বিঘা মাটিৰ পৰা আপোনালোকে 10ৰ পৰা 13 কুইণ্টেল মান তিয়হ আপোনালোকে বজাৰত বিকিব পাৰিব এদিন পিছে পিছে। আৰু গছ হালধীয়া নহ'বৰ কাৰণে আপোনালোকে আগতীয়াকৈ মক্সিমেট স্প্ৰে কৰিব আৰু উৰণীয়া পোকে যাতে ডিষ্টাৰ্ব নকৰে তাৰ কাৰণে ডেলিগেট স্প্ৰে কৰিব। আৰু গছৰ এনেকুৱা আগবিলাক বৃদ্ধি হ'বৰ কাৰণে আপোনালোকে 98 এটা দানা আছে সেইটো সিঁচিব ইউৰিয়াৰ লগত। আৰু প্ৰতি বিঘাত যেতিয়া আপোনালোকে জলসিঞ্চন কৰিব মাটি বেছি শুকাই গ'লে গছৰ পাত হালধীয়া হোৱাৰ সম্ভাৱনা আছে। আৰু গছৰ আগবিলাক ফুলি গ'লে আপোনালোকে ডাইৰেক্টলি চিমোডিছ এটা ঔষধ আছে সেইটো স্প্ৰে কৰি দিব। গছৰ আগ এনেকুৱা ধৰণৰ আগবিলাক এইটো খেতিৰ আগবিলাক একদম পুৰা চিকচিকি আছে, কিন্তু এই আগত আপোনালোকে পুৰা চিমোডিছ দাম বেছি হ'লেও কামত 100% ৰিজাল্ট। তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰক, আপোনালোকৰ বন্ধু বান্ধৱলৈ পঠিয়াওক, আপোনালোকৰ লগতে যাতে আপোনালোকৰ বন্ধু বান্ধৱীয়েও খেতি বাতিৰ লগত মনোযোগী হ'ব পাৰে, খেতিৰ লগত জড়িত হৈ থাকিব পাৰে। আৰু চাওক চৰাইও আজিকালি নানান ধৰণৰ ডিষ্টাৰ্ব কৰে। এই চাওক চৰাই খাই আছে, খাওক কোনো কথা নাই, এখেতৰো তাৰমানে খাবৰ হেৰি আছে, খাদ্য নহ'লে এখেতে খাদ্য ক'ত পাব। আপোনাৰ খেতিত যদি 1 বিঘা মাটিৰ পৰা 10ৰ পৰা 13 কুইণ্টেল তিয়হ আপুনি বিকিব পাৰে তো চৰাই লাগিলে 1 কুইণ্টেলে শেষ কৰক। আপোনাৰ খেতিত যদি আল্লাহ ভগৱানে যদি দিয়ে আপোনাৰ খেতিত চৰাই শেষ কৰিব নোৱাৰিব খাই। তো বন্ধুসকল এনেকুৱা পদ্ধতি মতে আপোনালোকে খেতি কৰক। আৰু লগতে আপোনালোকে কি কৰিব লাগিব, তিয়হৰ খেতিৰ লগতে আপোনালোকে কেৰেলা লগাব পাৰিব। প্ৰতি খুঁটাই খুঁটাই আপোনালোকে কেৰেলাৰ গছখিনি বা কেৰেলাৰ গুটি আপোনালোকে পচাব। কেৰেলা আপোনালোকে এতিয়া যদি কৰিম বুলি ভাবিছে তেনেহ'লে 106 তিতা কেৰেলা গুটি আপোনালোকে আনি তিয়হ গছৰ মাজে মাজে লগাই দিয়ক 6 ফুট ডিষ্টেঞ্চ ৰাখি। আৰু তিয়হৰ গছখিনি লগোৱাটো মই শিকাই দিছোঁ আপোনালোকক। শাৰীৰ পৰা শাৰীৰ ডিষ্টেঞ্চ 2 হাত আৰু গছৰ পৰা গছৰ ডিষ্টেঞ্চ ৰাখিব 1 ফুট। নিশ্চয় বুজিব পাৰিলে। আৰু মাজে মাজে জলসিঞ্চন কৰিব। তিয়হৰ খেতিৰ মাটি যাতে শুকাই নাযায়। তিয়হৰ খেতিৰ মাটি শুকাই গ'লে কিন্তু পোকৰ আক্ৰমণ বাঢ়ি যাব আৰু গছৰ পাত হালধীয়া হৈ যাব আৰু ব্লাড পোৱাৰ সম্ভাৱনা থাকিব। গছৰ তাৰমানে এনেকুৱা ধৰণৰ এই গাঁঠিবিলাক যেতিয়া চাব পচলা লাগিছে তেতিয়া এইবিলাক তাৰমানে হাতেৰে ধৰিলে গেলি যাব। তাৰ কাৰণে কি ঔষধ আপোনালোকে খেতিত দিব, তো কথাখিনি মই আপোনালোকৰ লগত কৈ আছোঁ, দেৰি নকৰিব। কথা হ'ল মনোযোগী হওক, খেতি কৰক। আমাৰ অসমীয়া যাতে খেতি বাতিৰ লগত মনোযোগী হয় তাৰ কাৰণে মই আপোনালোকলৈ প্ৰত্যেক দিনে এটা ভিডিঅ'ৰ নটিফিকেশ্যন পঠিয়াই থাকোঁ। তো কথা হ'ল বন্ধুসকল আপোনালোকে অকণমান সময় দিয়ক, দিনত 2 পৰা 3 ঘণ্টা সময় খেতি কৰক। মোৰ নিচিনা শিক্ষিত নিপুণা যদি হৈ আছে আপোনালোকে তেনেহ'লে আপোনালোকে ৰৈ নাথাকিব, খেতিত মনোযোগী হওক। বছৰেকত 3 পৰা 4 লাখ টকা এটা ইনকাম কৰা ভাল এটা চ'ৰ্চ আপোনালোকৰ আহিব। তো বন্ধুসকল মই যিটো ক'লোঁ, গছৰ ডালটো এনেকুৱা পচি গ'লে আপোনালোকৰ গছৰ পাতখিনি বেছি হালধীয়া হৈ গ'লে, পাতত এনেকুৱা ফুটুকা হৈ গ'লে আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব এগ্ৰিকালচাৰ দোকানৰ পৰা। লাখুন্দি নিশ্চয় বুজিব পাৰিছে। পাতৰ হেৰিটো গছৰ ডালত পচলা, গছৰ আগত পচলা আৰু পাতখিনি হালধীয়া হ'লে এয়া চাওক পাতত ধুনীয়াকৈ ফটো দি দিছে। তাৰ কাৰণে আপোনালোকে দিব লাগিব লাখুন্দি। তো বন্ধুসকল মই আৰু দেৰি নকৰোঁ, মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।